চিন্তা কৰিব এই আঁচনিৰ আৰু 3টা দিন প্ৰচাৰ অভিযান বাকী আছে 5 তাৰিখলৈকে আছে তাৰ পিছতেই গুৱাহাটীত ইলেকশ্যন হ'ব 7 তাৰিখ গতিকে এইকেইদিন একদম প্ৰচাৰ অভিযান জোৰদাৰ চলি আছে গোটেই গুৱাহাটীখনত বিশেষকৈ এই তৃতীয় পৰ্যায়ৰ এই যিটো ইলেকশ্যন এই ইলেকশ্যনত এই গুৱাহাটী আৰু ধুবুৰী এই দুটা সমষ্টিৰ একদম গোটেই মানে আমাৰ যিসকল ডাঙৰ ডাঙৰ বিয়াগম নেতা আছে সকলোবিলাক উঠি পৰি লাগিছে গুৱাহাটীত অমিত শ্বাহ আহি গ'ল ধুবুৰীত এতিয়া প্ৰিয়ংকা গান্ধী আহি গ'ল তেনেকৈ নিজ নিজ দলৰ প্ৰাৰ্থীক জিকাবৰ কাৰণে সকলো লোকজন জঁপিয়াই পৰিছে বিশেষকৈ এই দুটা সমষ্টিত যাতে এই দুটা সমষ্টি একদম সন্মানৰ বিষয় হৈ পৰিছে দুইটা দলৰ কাৰণে কংগ্ৰেছে হওক বা বিজেপি হওক সকলোৰে কাৰণে এই দুটা সমষ্টি একদম মানে সন্মানৰ প্ৰশ্ন হৈ পৰিছে ঠিক যেনেদৰে যোৰহাট বা ডিব্ৰুগড় সমষ্টিত যেনেদৰে এখন মিনি দিছপুৰলৈ ৰূপান্তৰিত হৈছিলে যাতে গৌৰৱ গগৈ খৰুৱাব পাৰে বা লুইনজ্যোতি গগৈ খৰুৱাব পাৰে সেই তাৰ কাৰণে একদম সকলোবিলাক তাত জঁপিয়াই পৰিছিলেগৈ একদম বোকা চুতীয়া ৰাজনীতি আৰম্ভ হৈ গৈছিলে সেইবিলাকতো হৈ গ'লেই তাৰপিছতে আহি গ'ল নগাঁও সমষ্টিটো ঠিক তেনেদৰে লাগি পৰিছিলে আৰু এতিয়া এই গুৱাহাটী আৰু ধুবুৰী এই দুটা সমষ্টি একদম পুৰা জঁপিয়াই পৰিছে মানে যেনে তেনে দখল কৰিব লাগে এই দুটা সমষ্টি তেওঁলোকৰ সন্মানৰ কথা আহিছে আপোনালোকে ভোট কাক দিব ক'ব দিব নাজানো দেই মই কিন্তু বিজেপিক চৰকাৰক ভোট দিবতো লাগিবই কংগ্ৰেছে কি কৰিছিলে কংগ্ৰেছে একোৱে কৰিব পৰা নাছিলে কংগ্ৰেছে গেছৰ দাম বঢ়াব পৰা নাছিলে নহয় কংগ্ৰেছে 400 টকাতে গেছ দিছিলে কিন্তু এতিয়াতো সকলোৰে হাতত টকা আছে এতিয়া সকলো ধনী মানুহ মধ্যবিত্ত শ্ৰেণীৰ পৰা আদি কৰি সকলো হাতত টকা আছে সেয়েহে চৰকাৰে গেছৰ দাম বঢ়াই দিলে আৰু আমি যিবিলাকে মানে 1200 টকালৈকে গেছৰ দাম বঢ়াই দিলেগে আৰু আমিতো দুখীয়া মানুহ আমি হৈছো বেমাৰী মানুহ আমি বয়সস্থ মানুহ এতিয়া মই 65-7 ইয়াৰ্ছৰ মানুহ এতিয়া মোকতো এতিয়া ধৰি লওক বয়স হোৱাৰ লগে লগে চুগাৰে হওক বা প্ৰেছাৰ হওক এইবিলাক সাধাৰণ বেমাৰ এইখিনি আমাৰ হয় এতিয়া আৰু এতিয়া এই দৰৱৰ দাম বঢ়াই দিলে মই যোৱাকালি মোৰ দৰৱ আনিছো অৱশ্যে এইখিনি পুৰণি ষ্টকৰ দৰৱ সেইকাৰণে পালো সেইখিনি 4800 টকা আনিলো মোৰ আৰু শ্ৰীমতীৰ কাৰণে এমাহৰ দৰৱ আৰু এইটো এতিয়া যেতিয়াই নতুন ষ্টকৰ দাম আহিব তেতিয়াতো আমি ভৰিবই লাগিব এই 4800 টকাৰ দৰৱ কিনি আমি হয়তো 5,500 বা 6,000 টকা ল'ব লাগিব কাৰণ দৰৱৰ দাম বঢ়ালেই কিয়নো এতিয়া চৰকাৰক টকা লাগে আৰু সেই টকা ক'ৰ পৰা পাব কিয়নো চৰকাৰক এই যে অৰুণোদয় আঁচনি বা কিবা কিবি আঁচনিবিলাক আছে সেই আঁচনিবিলাকৰ টকা দিবলৈ টকা লাগে গতিকে আমাৰ পৰা নল'লে কাৰ পৰা ল'ব ইফালে পেট্ৰলৰ দাম কিমান বঢ়াই দিলে ভাবি চাওক 100 টকালৈকে গৈছিলে আমাৰ কমাই পেলাই হেৰি হ'ল আৰু আচলতে পেট্ৰলৰ যিটো দাম মূল দাম 30 টকা কিবা এটা পইচা হৈছে 30 টকা সমথিং হয় 30 টকা 65 পইচা হ'লে 30 টকা 65 পইচা পেট্ৰলৰ আচল দাম আৰু তাত ভাৰত চৰকাৰে 16 টকা কিমান পইচা টেক্স লয় আৰু আমাৰ অসম চৰকাৰটো একদম পুৰা দবাই দিছে 38 টকা কিবা এটা আছিল পাহৰিছো 38 টকা 55 পইচা হয় আমাৰ অসম চৰকাৰে দিছে আৰু যিটো ডিলাৰলৈ 6 টকা 50 পইচা ঠিক তেনে সেইটো হৈ পেলাই 92 টকা কিবা এটা পইচা হৈ গৈ মানে এইটো ফ্লাকচুৱেট হৈ থাকে কিয়নো এই যে টেক্সবিলাক যিমানেই বঢ়াব সিমানেই ফ্লাকচুৱেট হৈ থাকিব আৰু ইলেকশ্যন হৈ যাওক চাই থাকক আপোনালোকে এই পেট্ৰল হয়তো আমি 150 টকা কিনিবলগীয়া হ'ব চাই থাকক ইলেকশ্যন হৈ যাওক ইলেকশ্যনৰ পিছত তেতিয়াহে আচল খেলটো আপোনালোকে দেখিব এতিয়া গেছৰ দাম পাচলিৰ দাম এইবিলাক সকলো বাঢ়িলে জিএছটি চিএছটি এইবিলাক কিবা কিবিবিলাক বাঢ়িলে ইফালে ডাঙৰ কথা কৈছিলে বাহিৰৰ পৰা টকা আনিব ঘূৰাই আনিব কিবা আনিব সেইবিলাকতো গ'লেই আৰু এই আঁচনি কৰি পেলাই আমাৰ সাধাৰণ মধ্যবিত্ত শ্ৰেণীৰ ওপৰত বাধা মাৰিছে গতিকে বিজেপিক ভোট দিবই লাগিব আমি বিজেপিক সেইকাৰণে ভোট দিম আৰু এই আজি এতিয়া এটা ভাষণ শুনিবলৈ পালো যে মীৰা বৰঠাকুৰ প্ৰচাৰ চলাইছে এগৰাকী সাধাৰণ মানুহে যোৱাকালি ভিডিঅ'টো মই এতিয়া পালো যোৱাকালি এগৰাকী সাধাৰণ মহিলাই যে ভাষণ দিবলৈ উঠি পেলাই কি ক'লে আপোনালোক ক'ব সেইখিনি কথা শুনো তাৰপিছত আপোনালোকে নিজেই ক'ব যে এই মানুহগৰাকীয়ে কিমান দূৰ সঁচা কথা কৈছে আৰু তেখেতে জুনমণি ৰাভাৰ ওপৰত কিবা কিবি মন্তব্য কৰিছে গোটেই ভাষণটো আপোনালোকে শুনক তাৰপিছত আপোনালোকে মন্তব্য দিব নমস্কাৰ গুৱাহাটীবাসী ৰাইজ মই আচলতে ইভিনিং ৱাকত ওলাই আহিছিলোঁ ইভিনিং ৱাকত ওলাই আহোঁতে মই মীৰা বৰঠাকুৰ বাইদেউৰ ইয়াতে যি কেনভাছ চলি আছে বাইদেউৰ হৈ ইয়াতে বক্তৃতা দি থকা শুনা পালোঁ আৰু শুনা পাই মই দৌৰা দৌৰিকৈ এইখিনিলৈকে আহিছোঁ মই মীৰা বৰঠাকুৰ বাইদেউক কোনো দলৰ হিচাপে মই সন্মান নকৰোঁ মই বাইদেউৰ ব্যক্তিত্ব সন্মান কৰোঁ মই বাইদেউৰ বজ্ৰকণ্ঠক সন্মান কৰোঁ মই লগতে আপোনালোকক ক'বলৈ বিচাৰিছোঁ মই এগৰাকী সাধাৰণ মহিলা মই এগৰাকী শিক্ষয়িত্ৰী অসম চৰকাৰৰ দ্বাৰা বঞ্চিত এগৰাকী শিক্ষয়িত্ৰী মই কোনো ৰাজনৈতিক দলৰ নেত্ৰী নহয় মই আপোনালোকক ক'বলৈ বিচাৰিছোঁ গুৱাহাটী লোকসভা সমষ্টিৰ সমূহ ৰাইজক মই ক'বলৈ বিচাৰিছোঁ আপোনালোকে নিজে এবাৰ কথাবিলাক ভাবি চাওক আজি
কৰিছিলো, সাধাৰণতাই আমি আহ্বান কৰিছিলো, কিন্তু বিজেপি চৰকাৰ আহি অসমত আমাক কি কৰিলে? মূল্য বৃদ্ধি এনেকেই বঢ়াইছে, এতিয়া মেডিচিনৰ বৃদ্ধি এনেকেই বঢ়াইছে। এখন কল্যাণকামী চৰকাৰে অসমত বা গুৱাহাটী মহানগৰীত দলং বনাই দিয়া, ব্ৰিজ বনাই দিয়াই উন্নতিৰ কাম বুলি আমি নাভাবো। আমি শিক্ষিত মানুহ হিচাপে, আমি অসমৰ নাগৰিক হিচাপে, ভোটাধিকাৰ হিচাপে আমি আচলতে ভবাটো অনুচিত, কাৰণ তেওঁলোকৰ কৰ্তব্য আৰু দায়িত্ব যিকোনো এখন চৰকাৰে অসমত হওক, গুৱাহাটীত হওক, দলং বনোৱা, ৰাস্তা ঘাট পদূলি ভাল কৰাটো তেওঁলোকৰ দায়িত্ব। তেওঁলোকে কাৰ টকা পইচাৰে কৰিছে? তেওঁলোকে আমাৰ টকা পইচাৰে কৰিছে। সময় মোৰ হাতত কম আছে, কাৰণ মোক 2 মিনিট সময় কবলৈ দিছে, গতিকে মই ইয়াতে আজি এই প্লেটফৰ্মৰ পৰা অসমৰ মহিলা আৰু আমাৰ গুৱাহাটী লোকসভা সমষ্টিৰ মহিলাক মই কবলৈ বিচাৰিছো, এই যে আপোনালোকক যে আঁচনি দিছে অসম চৰকাৰে, বিজেপি চৰকাৰখনে যে আপোনালোকক যে আঁচনি দিছে, এই আঁচনি কৰ পৰা দিছে? এই আঁচনি ধন কৰ পৰা লৈছে? আমাৰ পৰা লৈছে, আমাৰ টেক্সেৰে লৈছে। যেনেকে এটা পৰিয়ালত নিজৰ হাজবেণ্ডে কৰবাৰ পৰা ধাৰ কৰি আনি পৰিয়ালটোক পোহপাল দিলে, সেই হাজবেণ্ডজনৰ এদিন কি অৱস্থা হ'ব, ঠিক সেইদৰে বিজেপি চৰকাৰে ধাৰ লওঁতে ধাৰ লৈ ভোট কিনোতে বিজেপি চৰকাৰখনে অসমখনৰ কি অৱস্থা কৰিব, আমাৰ মহিলাসকলে এবাৰ ভবাটো দৰকাৰ। এই বিজেপি চৰকাৰখনে 2016 চনত আহি অসমত 2017-18 চনত এখন আমাৰ শিক্ষকসকলৰ কাৰণে এখন শিক্ষক হত্যাকাৰী এখন আইন আনিলে, যিখন আইনৰ কাৰণে আজি অসমত 25-30 বছৰ শিক্ষকতা কৰা শিক্ষকসকলক হত্যা কৰিলে, অৰ্থাৎ স্কুলবিলাক বন্ধ কৰি দিলে। তেওঁলোকে এই আইনখনৰ জৰিয়তে কিছুমান ধাৰা উপধাৰা দি পেলাই তেওঁলোকে আমাৰ শিক্ষকসকলক মানসিকভাৱে আৰু শাৰীৰিকভাৱে হত্যা কৰিলে। মানসিক আৰু শাৰীৰিকভাৱে হত্যা কৰা বুলি মই এই কাৰণে কৈছো, ইতিমধ্যে 400ৰো অধিক শিক্ষকে আত্মহত্যা কৰিছে আৰু ইতিমধ্যে বহুত শিক্ষকে ডিপ্ৰেছনত ভুগিবলগীয়া হৈছে। মই নিজে এগৰাকী শিক্ষয়িত্ৰী, এজি অফিচৰ ওচৰৰ মৈদামগাঁও এম ই স্কুলত মই 1997 চনৰ পৰা শিক্ষকতা কৰিছিলো। অসম চৰকাৰৰ দ্বাৰা আমি স্বীকৃতিপ্ৰাপ্ত শিক্ষক, কিন্তু এই বিজেপি চৰকাৰখনে আহি পেলাই আমাৰ অসমত প্ৰায় 20,000 শিক্ষকক এইদৰে তেওঁলোকে আইন আনি পেলাই শিক্ষানুষ্ঠানবিলাক বন্ধ কৰি দিলে। শিক্ষক হৈছে ৰাজ্যৰ সমাজৰ মেৰুদণ্ড। যদি শিক্ষককে হত্যা কৰে এই চৰকাৰখনে, তেতিয়াহ'লে আৰু কি শিক্ষা দিব অসমত? এই চৰকাৰখনে মানুহৰ কাৰণে কি কৰিব? অকল ধাৰ ল'ব জানে। এই চৰকাৰখনে অকল আইন আনিব জানে আৰু আঁচনি আনিব জানে। আঁচনিৰ দ্বাৰাই ভোট কিনি আছে। ভোটটো হৈছে আমাৰ নিজা অধিকাৰ, আমাৰ নিজা অধিকাৰ। আমাক কোনো চৰকাৰে কিনিব নালাগে। মই কৈছোৱেই আপোনালোকক, মই কোনো ৰাজনৈতিক দলৰ নেত্ৰী নহয়, মই এগৰাকী সাধাৰণ মহিলা। মই অনুভৱ কৰিছো এই চৰকাৰখন যদি আৰু যদি থাকিবলগীয়া হয়, তেতিয়াহ'লে অসমৰ মানুহৰ অৱস্থা কি হ'ব? সেই যে ব্ৰিটিছে শাসন কৰিছিল, তেনেকুৱা এটা অৱস্থা হ'ব। আজি যে আমি এটা কবিতা লিখাৰ কাৰণে আমি জেলত যাব লাগে, আমি ফেচবুকত পোষ্ট দিব নোৱাৰো, ভয় লাগে। মোৰ ল'ৰা-ছোৱালী এতিয়াৰ ল'ৰা-ছোৱালী, সিহঁতে মোক ল'ৰা-ছোৱালীয়ে কয়, মা ফেচবুকত একো নিলিখিবা, তোমাক এৰেষ্ট কৰিব। মই তেতিয়া কওঁ, এই মোক এৰেষ্ট কৰক। আপোনালোকে চিন্তা কৰক, এই নৱপ্ৰজন্মই কিমান ভয় কৰে আজিকালি। তেওঁলোকে মনৰ ভাৱখিনিও প্ৰকাশ কৰিব নোৱাৰে এই চৰকাৰখনৰ কাৰণে। এই চৰকাৰখন হৈছে ব্ৰিটিছৰ শাসনৰ নিচিনা চৰকাৰ, আৰু এই চৰকাৰখনক যদি আমি উৎখাত কৰিব নোৱাৰো, তেতিয়াহ'লে তেওঁলোকৰ কথা মতে আমি উঠিব লাগিব। উঠ বুলি কোৱাৰ লগে লগে উঠিব লাগিব, বহ বুলি কোৱাৰ লগে লগে আমি বহিব লাগিব, আৰু অৱশেষত কি কৰিব? চাবুক লৈ কোবাব। আপোনালোকে মনত ৰাখিব। সেইকাৰণে হয়তো মহিলাসকলে বেয়া পাব পাৰে, ইয়াতে হয়তো কোনোবা অৰুণোদয় আঁচনি পোৱা মহিলা থাকিব পাৰে, কিন্তু আপোনালোকে এবাৰ চিন্তা কৰিব, এই আঁচনিৰ ধন ক'ৰ পৰা দিছে?
জোনমণি ৰাভাৰ যেতিয়া হত্যা হৈছিলে জোনমণি ৰাভাই এক্সিডেণ্টে হৈ মৰক বা যেনেকেই নমৰক কিন্তু জোনমণি ৰাভাৰ ওচৰত মুখ্যমন্ত্ৰী নগল কিয় নগল জোনমণি ৰাভাৰ ওচৰত বিজেপিৰ কোনো মহিলা কৰ্মী নগল কিয় নগল কোনে তেতিয়াহ'লে আমাক ছাপৰ্ট কৰিব গতিকে এই মহিলাসকলে আচলতে বুজি পোৱাটো উচিত মীৰা বৰঠাকুৰক আপোনালোকে আপোনালোকৰ বহুমূলীয়া ভোটটো দি দিল্লীত অন্তত গৈ পেলাই মীৰা বৰঠাকুৰে যাতে বজ্ৰকণ্ঠৰে অসমৰ মহিলাৰ